যিকোনো এটা সংকল্প বা নীতি গ্ৰহণ কৰোঁতে সেই নীতি বা সংকল্পৰ প্ৰতি 100% সমৰ্থন লাগিব, 100% সংকল্প লাগিব, সমান লক্ষ্য আৰু সমান আকাংক্ষা লাগিব। গতিকে সমান লক্ষ্য সমান আকাংক্ষা অবিহনে কোনো একত্ৰিত হ'ব নোৱাৰে। আৰু বিৰোধীত আজি না সমান লক্ষ্য আছে না সমান আকাংক্ষা আছে, কেৱল নিজৰ স্বাৰ্থ, তুষ্টিকৰণৰ ৰাজনীতি আৰু আমাৰ অসমখনক বিভিন্ন ভাগত ভাগ কৰি তেওঁলোকে বিভাজনৰ যিটো ৰাজনীতি কৰিব বিচাৰিছে, সেই বিভাজনৰ ৰাজনীতিৰ দিন উকলি গ'ল। এতিয়া অসম অগ্ৰগামী অসম। এতিয়া 30 বছৰ 40 বছৰ আগৰ অসম নহয় যে কোনোবা আৱেগেৰে কাৰোবাক বহু দিনলৈ বশ কৰি ৰাখিব পাৰিব। এতিয়া বহুত ব্যৱহাৰিক হ'ল অসমীয়া মানুহ সজাগ হ'ল, সচেতন হ'ল আৰু অসমখনক ভাৰতবৰ্ষৰ মানচিত্ৰত এখন শক্তিশালী স্বাৱলম্বী স্বাভিমানী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰতিগৰাকী অসমীয়াৰ এয়া সপোন। এয়া কেৱল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সপোন নহয়, এয়া ভাৰতীয় জনতা পাৰ্টীৰ সপোন নহয়, এয়া আমাৰ সকলোৰে সপোন। আৰু এই সপোনটো তেওঁলোকৰ চকুত নাই। এই যে মা ভাৰতীক আই অসমীক আগবঢ়াই লৈ যাব লাগে, এই সপোনটো তেওঁলোকৰ চকুত আমি দেখিবলৈ নাপাওঁ। তেওঁলোকে কেৱল আমাক হকে বিহকে অপ্ৰাসংগিকটো নহয়, অপ্ৰাসংগিক বিভিন্ন বিষয়ত আমাক যিটো সমালোচনা কৰিছে, সেই সমালোচনাই আমাৰ দলটোক তৃণমূল পৰ্যায়ত অধিক শক্তিশালী কৰিছে। গতিকে তেখেতসকল এনেকৈ থাকক আৰু আমি যেনেকৈ ৰাইজৰ হৈ কাম কৰি আছোঁ তেনেকৈ কাম কৰিবলৈ বাবা ভোলানাথে শিৱশক্তিয়ে আমাক আশীৰ্বাদ দিয়ক। আচলতে আমাৰ 12 বজাত আমাৰ নাজিৰা সমষ্টিত আমাৰ দলীয় নিৰ্বাচনী প্ৰচাৰ সভা আছিলে আজি। আৰু আমি ঠিক কৰিলোঁ যে যিহেতু শিৱসাগৰত আমি আছোঁ আৰু শ্ৰী শ্ৰী শিৱদৌলত যদি সেৱা এভাগি আগ নাবাঢ়াওঁ তেতিয়াহ'লে নিশ্চয় আমাক পাপে চুব। সেইটো কাৰণে শিৱদৌলত প্ৰাৰ্থনা কৰিবলৈ আহোঁতেই, পূজা অৰ্চনা কৰিবলৈ আহোঁতেই ইয়াতেই ৰাইজে, ভাৰতীয় জনতা পাৰ্টীয়ে নহয়, সমগ্ৰ শিৱসাগৰ চহৰৰ ৰাইজে ইয়াত মন কী বাত অনুষ্ঠানটো আয়োজন কৰিছে, তাত মই অংশগ্ৰহণ কৰিছোঁ। গতিকে 121 সংখ্যক মন কী বাত অনুষ্ঠান, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ জনপ্ৰিয় ৰেডিঅ' অনুষ্ঠান এইটো। আৰু আমি বহু কথা প্ৰতি মাহৰ শেষৰ ৰবিবাৰে 11 বজাত জানিবলৈ পাওঁ, ভাৰতবৰ্ষ কেনেকৈ আগবাঢ়ি গৈছে, কোন কোন ক্ষেত্ৰত আগবাঢ়ি গৈছে, বিশেষ বিশেষ ব্যক্তি, অনুষ্ঠান, দল সংগঠনে কি ধৰণে ভাৰত নিৰ্মাণত প্ৰয়াসৰত হৈ আছে, এই গোটেইবিলাক কথা আমি অৱগত হওঁ প্ৰধানমন্ত্ৰী মন কী বাতৰ অনুষ্ঠানৰ জৰিয়তে। গতিকে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী আমাৰ সাহস, আমাৰ দেশৰ প্ৰধানমন্ত্ৰী আমাৰ স্বাভিমান, আমাৰ দেশৰ প্ৰধানমন্ত্ৰী আমাৰ গৌৰৱ, আমাৰ দেশৰ প্ৰধানমন্ত্ৰী আমাৰ ভাৰতবৰ্ষক বিশ্ব দৰবাৰত বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ অন্যতম এজন খনিকৰ। গতিকে তেখেতৰ শ্ৰীমুখৰ অমৃত সমবাণী শুনাৰ কাৰণে এই যিটো আমাক এটা শুভ সংযোগ দিছে প্ৰতি মাহত, এইটো আচলতে কোনো নিৰ্দেশনা নহয়, মনৰ পৰা স্বাভাৱিকভাৱে প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি শ্ৰদ্ধা আৰু তেখেতৰ লগত যে আমি চলিডাৰিটি শ্ব' কৰিছোঁ, আমি তেখেতৰ লগত যে সদায় অৱস্থান কৰি আছোঁ মা ভাৰতীৰ কাৰণে, আই অসমীৰ কাৰণে, সেই কথাটোহে ব্যক্ত কৰাৰ কাৰণে এইটো এটা শ্ৰদ্ধাপূৰ্বক মন কী বাত অনুষ্ঠান। এই সকলো ৰাইজকে মই এই মন কী বাত অনুষ্ঠানত আগন্তুক সময়ত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি শক্তিশালী বিৰোধী বিচাৰোঁ অসমত। সুস্থ গণতন্ত্ৰৰ বাবে শক্তিশালী বিৰোধী অত্যন্ত গুৰুত্বপূৰ্ণ। ইতিবাচক সমালোচনাৰো প্ৰয়োজন আছে, ৰাজনৈতিক ক্ষেত্ৰখনত বুলি নহয়, সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক, শৈক্ষিক সকলো ক্ষেত্ৰত ইতিবাচক সমালোচনাৰ প্ৰয়োজন আছে। আৰু ইতিবাচক দিশত চৰকাৰক সমৰ্থন কৰাৰো প্ৰয়োজন আছে। সকলো বিষয়তে চৰকাৰক বিৰোধ কৰিব, সকলো বিষয়তে চৰকাৰৰ সমালোচনা কৰিব, এইটো বিৰোধীৰ চৰিত্ৰ হোৱাটো উচিত নহয়। আৰু মই যিটো দেখিছোঁ এতিয়া বিৰোধী যিসকল নেতা মই দেখিছোঁ, এটা দলত 3টা ভাগ, 4টা ভাগ, 5টা ভাগ। গতিকে এটা দলতে যদি 4-5টা ভাগ আৰু এই যিবিলাকৰ নেতিবাচক চিন্তাৰে যিসকলে ৰাজনীতিৰ পথাৰখনত নামিছে সেইসকল একত্ৰিত হ'ব বুলি মোৰ মনে নধৰে। আৰু হ'লেও এয়া বেছি দিন ইয়াত তিষ্ঠি নাথাকে, ক্ষণস্থায়ীভাৱে তেওঁলোকে হয়তো কিবা এটা বিশেষ পৰিৱেশত তেওঁলোক একত্ৰিত হ'ব পাৰিব, কিন্তু এই ক্ষণস্থায়ী মিত্ৰতা বা ক্ষণস্থায়ী একত্ৰীকৰণে তেওঁলোককো একো সহায় নকৰে,
অসমবাসীকটোৱে একো ধৰণেই উপকৃত নকৰিব। বৰঞ্চ অসমখনৰ অনিৰুদ্ধ প্ৰগতিৰ যাত্ৰাক তেওঁলোকে স্তব্ধ কৰিবৰ কাৰণে এই ধৰণৰ তেওঁলোকে এটা কূট কৌশল অৱলম্বন কৰিছে। আৰু ঈশ্বৰে তেওঁলোকক এনেধৰণৰ আশীৰ্বাদ নিশ্চয় নিদিব। যিসকলৰ মনত ঈশ্বৰ পৰায়ণতা নাই, আধ্যাত্মিকতা নাই, যেতিয়া শিৱসাগৰৰ বিধায়কে আমাৰ মুছলমান সমাজৰ সন্দৰ্ভত যিবিলাক বক্তব্য ৰাখিছে, মুছলমান সমাজ বা হিন্দু সমাজ, সনাতনী সমাজ, আমি খিলঞ্জীয়া যিসকল লোক আছোঁ ইয়াতে, খিলঞ্জীয়া লোকসকলৰ মাজত আমি সদায় একতা আৰু সম্প্ৰীতি শক্তিশালী কৰিব বিচাৰোঁ। কিন্তু দেশক ভাল নাপায়, যদি পাকিস্তানক ভাল পায়, তেনেহ'লে তেনেকুৱা ব্যক্তিৰ প্ৰতি সমাজেও কেতিয়াও তেওঁলোকক ভাল নাপাব। কিছুমানৰ মুখত ওঠত পাকিস্তানী ভাষা দেখিবলৈ পাইছোঁ। আমিনুল ইছলামৰ ভাষাটো কেৱল এজন আমিনুল ইছলাম নহয়, বহু এনেকুৱা আমিনুল ইছলাম আছে, হয়তো কোনোবাই প্ৰকাশ্যে ব্যক্ত কৰা নাই মনৰ ভাৱ, আৰু কিছুমানে ব্যক্ত কৰিছে। যিসকলে ব্যক্ত কৰিছে তেওঁলোকক আইনে নিজৰ আওতাৰ ভিতৰত আনি ভাৰতীয় ন্যায় সংহিতাৰ মাধ্যমত, BNS-ৰ মাধ্যমত তেওঁলোকৰ ওপৰত অসম চৰকাৰেও শক্তিশালী আৰু কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব। কোন গান্ধী, কোন কি, এইবিলাক আমি নাজানো। এইবিলাক গান্ধী চান্দিৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। এই ধৰণৰ কোনোবা যদি মাফিয়া গান্ধী আছে বা চিণ্ডিকেট গান্ধী আছে, এইবিলাক আমাৰ ওচৰ চাপিব নোৱাৰে, প্ৰথম কথাটো। আৰু ভাৰতীয় জনতা পাৰ্টীৰ নীতিটো এইবিলাক নাই। যদি কিবা তেনেধৰণৰ কোনোবা চিণ্ডিকেট চলাই থকা মানুহ আমাৰ ইয়াততো, আমাৰ দৃষ্টিকোণেৰে তেনেকুৱা মই বিশেষ মোৰ মানে জ্ঞানো নাই, আৰু এইবিলাক বিষয়ত সোমোৱাৰ মোৰ কোনো প্ৰৱণতাও নাই। গতিকে এই ধৰণৰ যদি কোনোবাই অপকৰ্ম ক'ৰবাত কৰিছে, আইনে কঠোৰ ব্যৱস্থা ল'ব লাগে। কঠোৰ ব্যৱস্থা লৈ এই ধৰণৰ যদি কোনোবা ব্যক্তিয়ে এই ধৰণৰ সুযোগ লৈছে, কাৰোবাৰ নাম লৈ কোনোবাই, তেনেহ'লে সেইসকলক কঠোৰ আইনী ব্যৱস্থা মুখ্যমন্ত্ৰী ডাঙৰীয়াই গ্ৰহণ কৰিব। এইটো আমাৰ তেওঁৰ ওপৰত বিশ্বাস আছে। মই চাওক, মই এতিয়া কাৰ ঘৰত চলাইছে মই নাজানো, মই আচলতে অৱগত নাই, কাৰণ মই নিৰ্বাচনী গোটেই প্ৰচাৰ সভাত আছোঁ। নিশা 1 বজাত আহি শিৱসাগৰ পাইছোঁ, আকৌ ৰাতিপুৱা উঠি বিভিন্ন কাৰ্যসূচী কৰিছোঁ। গতিকে মই ভাবোঁ, যদি কোনোবাই মানে ইডি যে এটা মানে আমাৰ সাংবিধানিক সংস্থা, বিৰোধীয়ে বহুত সময়ত ইডিক মানে তেওঁলোকৰ ওপৰত জাপি দিয়ে, তেওঁলোকৰ বিৰুদ্ধে ইডি লগাই বুলি বিভিন্ন সময়ত মানে তেওঁলোকে ইডিৰ ওপৰত মানে প্ৰশ্ন চিহ্ন আনে, অভিযোগ আনে। গতিকে মই ভাবোঁ, যদি ইডিয়ে সঁচা সঁচি অৰ্থত এই ধৰণৰ কিবা কাম কৰিছে, যদি ইডিৰ হাতত তথ্য আছে, ইডিক মই ধন্যবাদ জনাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।